हेलो एवरीवन आको এটা নতুন ভিডিওলৈ আপোনালোকৰ মাজত স্বাগতম জনাইছো। আপুনি যদি যোৱা 15 সেপ্টেম্বৰত হৈ যোৱা গ্ৰেড 3 লেভেলৰ এক্সামটো দিছিলে আৰু সেই এক্সামৰ যোনটো ওএমআৰ চিট যদি এতিয়া আপোনালোকে চাব বিচাৰে তেনেহলে আপোনালোকে এতিয়াৰ পৰা কি কৰিব পাৰিব ডাউনলোড কৰি চাব পাৰিব। সো কেনেকৈ ডাউনলোড কৰিব লাগে পে কেনেকৈ কৰিব সকলো মই ভিডিঅ'ত একেলগে জনাই থাকিম। পাৰিলে আপোনালোকে যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকন টিপি অল কৰি দিব যাতে সকলো ধৰণৰ নটিফিকেশ্যন ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়। ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰিব। লিংকত ক্লিক কৰিলে আপোনালোকে ইয়াৰ পৰা প্ৰথম যোনটো অপচন আছে যে ওএমআৰ এনসাৰ চিট ডাউনলোড পেপাৰ 3 সো যোনটো এইচএস লেভেলৰ পেপাৰ আছিল তাতে আপোনালোকে কি কৰিম ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ নিজৰ প্ৰফাইলটো লগইন কৰিব লাগিব। ইয়াতে ধুনীয়াকৈ লিখা আছে যে লগইন ফৰ ওএমআৰ এনসাৰ চিট ডাউনলোড পেপাৰ 3 এইচএস লেভেল পোষ্ট এক্সামিনেশ্যন ডেট 15/9/2024 যোৱা 15 সেপ্টেম্বৰ যোনটো এক্সাম হৈ গৈছে সো তেওঁলোকেহে এইটো ডাউনলোড কৰিব পাৰিব। সো এতিয়া কথাটো হ'ল যে ইয়াতে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দিব লাগিব। এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকে যদি পাহৰি গৈছে তেনেহলে কি কৰিব এই ফৰগেট পাছৱৰ্ডৰ পৰা ইয়াৰ পৰা ফৰগেট পাছৱৰ্ড মাৰি কিনে আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো বাৰু আনিব পাৰিব। সো এনেকৈ আনিব। সো মোৰ যেহেতু এপ্লিকেশ্যন নাম্বাৰ পাছৱৰ্ড মনত আছে মই কি কৰিম এতিয়া লগইন কৰিম। সো মই কি কৰিলোঁ এতিয়া লগইন কৰিলোঁ। সো লগইন কৰিলে নিজৰ প্ৰফাইলটো লগইন হ'ব। লগইন হোৱাৰ পিছত আপোনালোকক নিজৰ ফটো আৰু এপ্লিকেশ্যন নাম্বাৰ ফুল নেম নিজৰ দেউতাৰ নাম এপ্লিকেশ্যন নাম্বাৰ তাৰপিছত কেটেগৰী ডেট অফ বাৰ্থ এনেকুৱা শ্ব' হ'ব। সো তলত আপোনালোকে চাব পাৰিছে যে যদি আপোনালোকে ওএমআৰ চিটখন ডাউনলোড কৰিব বিচাৰে তেনেহ'লে 50 টকা এখন পে' কৰিব লাগিব। সো 50 টকা পে' কৰাৰ কাৰণে আপোনালোকে অলপ ওপৰত আহিব। ওপৰত অহাৰ পিছত নিউ বুলি যেনেকুৱা অপশ্যন ফৰ ওএমআৰ চিট ডাউনলোড পেপাৰ 3 যোনটো অপশ্যন শ্ব' হৈ আছে ইয়াৰ পৰা আপোনালোকে ইয়াতে ক্লিক কৰিব। সো ক্লিক কৰিলে ইয়াতে আপোনালোকে চাব পাৰিছে যে ইয়াতে আপোনালোকে চাব পাৰিছে যে পেমেণ্ট ডিটেইলছ ফৰ ওএমআৰ এনসাৰ চিট ডাউনলোড পেপাৰ 3 এইচএছ লেভেল পোষ্ট এক্সামিনেশ্যন ডেট 15/09/2024 আপোনাৰ পৰা ইয়াতে এপ্লিকেশ্যন নাম্বাৰ নিজৰ নাম নিজৰ দেউতাৰ নাম তাৰপিছত মাদাৰ্ছ নাম ফুল ডিটেইলছ ইয়াতে শ্ব' হ'ব। আৰু এটা কথা মনত ৰাখিব আপোনালোকৰ যোনটো ইমেইল ইয়াতে আছে মানে যোৱা 15 সেপ্টেম্বৰত আপোনালোকে যোনটো এডিআৰই গ্ৰেড 3 লেভেলৰ এক্সাম দিবলৈ যাওঁতে যোনটো এডমিট কাৰ্ড লৈছিলে আৰু সেই এডমিট কাৰ্ডত যোনটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ইমেইল আছে সেই ইমেইলত আপোনালোকক কি কৰা হ'ব এই যোনটো ওএমআৰ চিট আৰু এনসাৰ চিট আপোনালোকক পঠাই দিয়া হ'ব। সো আপোনালোকে সেইটো ভালকৈ চাই ল'ব কোনটো ইমেইল আছে আৰু ইমেইলটো যদি নাই তেনেহ'লে এক্টিভ কৰি ল'ব। সো পে' কৰাৰ কাৰণে আপোনালোকে যোনটো ইয়াতে চাব পাৰিছে ফিজ 50 ৰুপিজ। সো 50 ৰুপিজত ধুনীয়াকৈ ক্লিক কৰি দিব। সো মই কি কৰিলোঁ ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত আপোনালোকক এতিয়া পে'মেণ্ট মেথড আহিব। এই পে'মেণ্ট মেথডৰ পৰা আপোনালোকে বহুতো অপশ্যন আপোনালোকে ইয়াৰ পৰা চুজ কৰিব পাৰিব। এতিয়া কোনোবাই যদি নেট বেংকিং ইয়াৰ পৰা আপোনালোকে চাব পাৰিছে নেট বেংকিং ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড তাৰপিছত কিউআৰ কোড জেনেৰেট কৰি কিনে আপোনালোকে পে' কৰিব পাৰিব। ৱালেট যদি আছে ৱালেটৰ জৰিয়তে কৰিব পাৰিব বাকী ইউপিআইৰ জৰিয়তে কৰিব পাৰিব। মই কি কৰিম ইয়াতে কিউআৰ কোড স্কেন কৰিম। সো কিউআৰ কোড জেনেৰেট কৰাৰ কাৰণে আপোনালোকে চিলেক্ট ইউৰ কিউআৰ কোড ইয়াতে ভীম ইউপিআই বুলি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত মেক পে'মেণ্টত ক্লিক কৰিব। যেতিয়া মেক পে'মেণ্টত ক্লিক কৰিলে তেতিয়া আপোনালোকৰ সন্মুখত এখন কিউআৰ কোড শ্ব' হ'ব। এই কিউআৰ কোড আপোনালোকে বেলেগ এটা মোবাইল এতিয়া ফোনপে' বা পে'টিএম যিকোনো মাধ্যমৰ জৰিয়তে আপোনালোকে স্কেন কৰিব। স্কেন কৰাৰ পিছত আপোনালোকক 50 টকা আপোনালোকৰ বেংক একাউণ্টৰ পৰা কৰ্তন কৰিব। বেংক একাউণ্টৰ পৰা কৰ্তন কৰাৰ পিছত আপোনালোকৰ ইমেইল আইডিত কি কৰা হ'ব এনসাৰ চিট আৰু আপোনালোকৰ ওএমআৰ যোনটো এনসাৰ চিট হয় আৰু এনসাৰকে আপোনালোকক ধুনীয়াকৈ নিজৰ ইমেইলত পঠাই দিব। আৰু 5 মিনিটৰ ভিতৰত আপোনালোকে এই পে'মেণ্টটো কৰিব লাগিব। 5 মিনিট পাৰ হৈ গ'লে আপোনালোকৰ পে'মেণ্টটো অট'মেটিকলি আনচাকচেছফুল বুলি মেছেজ এখন আহিব। সো ইমান এটা সৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব বেল আইকন টিপি অল কৰি দিব যাতে সকলো ধৰণৰ নটিফিকেশ্যনৰ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়। পাৰিলে সকলোৰে মাজত শ্বেয়াৰ কৰি দিব যাতে কেনেকৈ আপোনালোকে ওএমআৰ চিটখন আৰু এনসাৰ কেইখন ডাউনলোড কৰিব লাগে পে' কেনেকৈ কৰিব লাগে সেইটো যাতে সকলোৱে গম পায়। ধন্যবাদ।